দলংখনৰ মানে চাওক আপোনালোকে এই জোনটো বনোৱাৰ পৰাই কিবা কি কৰি বনালে সিহঁতি জানে। যিটো ঠিকাদাৰে বনাইছিলে সেইটো ঠিকাদাৰে আজিলৈকে এইটো ৰাস্তাৰ কাম কৰি আছে পিছে, কিন্তু সিহঁতি এই বস্তুটোৰ পৰা মানুহ এক্সিডেণ্ট হৈ মৰি গৈছে তথাপি গুৰুত্ব দিয়া নাই। এই বস্তুটো আমি বিচাৰিছো যে ৰাইজে এই বস্তুটো ঠিকাদাৰে অতি সোনকালে এইটো মানে মেৰামতি কৰি দিব লাগে, যাতে কোনো এক্সিডেণ্ট ইয়াতে নহয়। আৰু ফাট মেলিছে, এইটো ফাট মেলিছে, আগতো ভাঙিছে, এইবিলাক গুৰুত্ব দিয়া নাই। মানে এইবিলাক কাম জলদি কৰি দিব লাগে। আৰু চাওক আমাৰ ইয়াতে স্পীড ব্ৰেকাৰ হ'ব লাগে। এই দলঙের ইপারে সিপারে স্পীড ব্রেকারটো হলে মানে আমি আনন্দিত হম যে গাড়ীবিলাক ইয়াতে আনি অলপ স্লো কৰি চলাব, আমাৰ ব্ৰিজটো লাষ্টিং কৰি থাকিব। এই ব্ৰিজটো হোৱাৰ পৰা আমাৰ লাইফটো জিন্দগীটো ধৰি লওক শান্তিতে গুজাৰিব পাৰিছো। এই ৰাস্তাটো হোৱাৰ পৰা আমাৰ বহুত ভাল হৈছে। আপোনাৰ এইটো যেটো ফাটি গৈছে, ইয়াত কেতিয়াবা এক্সিডেন্ট হৈছিল, বাইক চাইক পৰি যায়? এক্সিডেন্ট হৈছে নাই, একদিনা আপোনাৰ এহাল মটামাইকি বাইকত আহিছিলে, মাইকীজনী মানে ইয়াতে পৰি গেলে, ইয়াতে মৰি গেল গাই। আৰু একদিন কিবা ডাম্পাৰৰ লগত টক্কৰ লাগিছিলে হেৰি বাইক এটা, এই বাইকৱালাটো মৰি গেল। আৰু একদিন এই আমাৰ তাতে আমাৰ ঘৰৰ আগতে মানে বাইক এটা আহি ইমান স্পীডত আহিলে, আহি খালী ৰাস্তাতে নিজে নিজে চিটিকি পৰি গ'ল। মানে স্পীড ব্ৰেকাৰটো থাকিলে সেনেকে নহ'লে হেঁতেন। ফাট মেলাৰ কাৰণে এক্সিডেণ্ট হয় নেকি? ফাট মেলাৰ কাৰণে মানে বহুত ক্ষতি হৈ আছে। ব্ৰিজটো লাষ্টিং নকৰিব, এইফালে আপোনাৰ গাড়ীবিলাক এক্সিডেণ্ট হৈ আছে, এইফালে আমি ৰাইজে এটা টমটম লৈ যোৱা হওঁতেও মানে কাটি যাব নোৱাৰো, বাইক এটা লৈ গ'লেও কাটি যাব নোৱাৰো, চাইকেল এটা লৈ গ'লেও কাটি যাব নোৱাৰো, কোনোফালে এনেকা হৈ আছে। কি ক'ব, এইটো যেতিয়ালৈ ঠিক নকৰে তেতিয়ালৈ দুৰ্ঘটনা হৈয়ে থাকিব? দুৰ্ঘটনা হৈ থাকিব, এইটো মিছ নাই, হৈয়ে থাকিব। আৰু ৰাতি যেনেকা গাড়ীবিলাক জাটকা মাৰি দিয়ে, অনুমান কৰো যে ঘৰৰ ওপৰতো পৰিছে নেকি আমাৰ গাড়ীটো। এনেকুৱা আপোনালোকে যদি এইটো নিউজ লাইভ কৰিছে, মই ভাবো যে আপোনালোকৰ জৰিয়তে এইটো চৰকাৰ প্ৰশাসনে পাব, অতি সোনকালে এই কামটো হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।